ফাইনেলি SLPRB ফালৰ পৰা আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ 4th গ্ৰেড ভেকেঞ্চিখিনি ৰিক্ৰুটমেণ্টৰ কাৰণে ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈ গ'ল আৰু এই নটিফিকেশ্যনখন ওলাইছে যোৱাকালি অৰ্থাৎ ৰাতি ওলাইছে 22/1/2025 আজি যিহেতু 23 তাৰিখ গতিকে এই নটিফিকেশ্যনখন ওলোৱা বেছি সময় হোৱা নাই বহুত বেছি ভাল খবৰ আছাম পুলিচ আৰু কামাণ্ডো বেটেলিয়নৰ বাবে যিমানখিনি 4th গ্ৰেড ভেকেঞ্চি ওলাইছিল সেই 4th গ্ৰেড ভেকেঞ্চিৰ তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 5/2/2025 অৰ্থাৎ 5 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকৰ PST and TPT টেষ্ট হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ তেওঁলোকৰ TPT টেষ্ট হ'ব 5 ফেব্ৰুৱাৰীত নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন খবৰৰ মাজলৈ আৰু এই খবৰটো বহুত বেছি ভাল খবৰ ইতিমধ্যে প্ৰকাশ কৰা হৈ গৈছে SLPRB অফিচিয়েল ৱেবছাইটত আহি গৈছে এইখন চাওক 22/1/2025 যোৱাকালি ৰাতি নটিফিকেশ্যনখন ওলাইছে আছাম পুলিচ আৰু কামাণ্ডো 4th গ্ৰেড ভেকেঞ্চিখিনিৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ যি TPT টেষ্ট হ'বলৈ গৈ আছে বা তেওঁলোকৰ যি ট্ৰেড টেষ্ট আছে আৰু এই ট্ৰেড টেষ্টৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰা হৈ গৈছে আৰু সকলোখিনি পদৰ ট্ৰেড টেষ্ট অনুষ্ঠিত কৰা হ'ব 5 ফেব্ৰুৱাৰী তাৰিখে আৰু তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 28/1/2025 অৰ্থাৎ 28 জানুৱাৰী তাৰিখে দিনৰ 11টা বজাত তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব আছাম পুলিচৰ 4th গ্ৰেড কেণ্ডিডেট যিমানখিনি এপ্লাই কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 28 জানুৱাৰীত আৰু ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 5/2/2025 5 ফেব্ৰুৱাৰীত তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব বহুত বেছি ভাল খবৰ আৰু কোনখিনি ভেকেঞ্চি সেইখিনি চাই লওক আৰু নটিফিকেশ্যনখন পোনপ্ৰথমতে এবাৰ পঢ়ি দিছোঁ ভালদৰে মন কৰিব এখন SLPRB ফালৰ পৰা ওলোৱা অফিচিয়েল নটিফিকেশ্যন হয় 22/1/2025 ইয়াত লিখা হৈছে যে ৰেফাৰেঞ্চ ৰিক্ৰুটমেণ্ট ফৰ আৰু 54টা 4th গ্ৰেড ভেকেঞ্চি ওলাইছিল গ্ৰেড 4 ইয়াত চাওক ক'ত আছিলে 26টা বাৰবাৰ 12টা ৱাটাৰ গ্ৰেড 3টা ধুবি 11টা আৰু কোবলাৰ 2টা আছাম পুলিচ আৰু এইখিনি আছে আছাম পুলিচৰ 53টা আছে গ্ৰেড 4 ষ্টাফ তাৰপৰা ক'ত আছে 7টা ৱাটাৰ গ্ৰেড আছে ধুবি 13টা বাৰবাৰ 2 ইলেক্ট্ৰিচিয়ান 2 প্লাম্বাৰ 1 মেছো 1 টেইলাৰ 3 আছাম কামাণ্ডো বেটেলিয়ন চাওক 104টা পোষ্ট 4th গ্ৰেড বা ষ্টাফ কুক আছে 44টা ৱাটাৰ কেৰিয়াৰ আছে 12টা ধুবি 13টা মানে বহুখিনি পদৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব 5 ফেব্ৰুৱাৰীত প্ৰায় 300 মান পোষ্ট আছে 300 পোষ্টৰ ইণ্টাৰভিউ হ'ব আৰু 2 নম্বৰতে আছে 30টা পোষ্ট আছিলে চাফাই কৰ্মচাৰী আছাম পুলিচ আৰু 2টা পোষ্ট আছিলে চাফাই কৰ্মচাৰী ঠিক একে 3টা পোষ্ট আছে সুইপাৰ আৰু মানে যিমানখিনি কেণ্ডিডেটে আছাম পুলিচৰ হওক বা কামাণ্ডোৰ হওক কুক চাফাই কৰ্মচাৰী বা প্লাম্বাৰ ধুবি ৱাটাৰ কেৰিয়াৰ এইখিনি পদত এপ্লাই কৰি থৈছিলে তেওঁলোকৰ ট্ৰেড টেষ্টৰ বাবে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰা হৈ গ'ল SLPRB ৱেবছাইটত বৰ্তমান প্ৰকাশ কৰা হৈ গৈছে বহুত বেছি ভাল খবৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 28 জানুৱাৰীত ইণ্টাৰভিউ হ'ব 5 ফেব্ৰুৱাৰীত আৰু হাতত বেছি দিন সময় নাই আৰু ইয়াত যিটো PST কথা কৈছে বা তেওঁলোকৰ মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ তেওঁলোকৰ সেই যোনদিনাখন ইণ্টাৰভিউ ডেট পৰিছে সেই ইণ্টাৰভিউ দিনাৰ ডেটত তেওঁলোকৰ PST কৰা হ'ব মানে তেওঁলোকৰ হাইট জুখিব চেষ্ট জুখিব আৰু ৱেইট জুখিব বা তেওঁলোকৰ মেডিকেল টেষ্টটো কৰা হ'ব তাতে চিম্পলকৈ টেষ্টটো কৰা হ'ব আৰু সেই টেষ্টটোত পাছ কৰি যোৱাৰ পিছত হাইট চেষ্ট বা এইখিনি পাছ কৰি যোৱাৰ পিছতে তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব TPT আৰু যোনে যোনটো বিভাগত এপ্লাই কৰিছে সেই বিভাগটোৰ বিষয়ে এক্সট্ৰাকৈ তাক মাতি নিব যদি চাফাই কৰ্মচাৰী এপ্লাই কৰিছে তেনেহ'লে চাফাই কৰ্মচাৰী তেওঁলোকৰ ৰিক্ৰুটমেণ্টৰ মানুহে তোমালোকক সুধিব বা যদি কোকত এপ্লাই কৰিছে কোকৰ মানুহে তোমালোকক সুধিব মানে প্ৰত্যেকটো বিভাগৰ প্ৰতিটোৰে ষ্টাফ বেলেগ বেলেগ আছে গতিকে সকলোৰে কাৰণে ৰিক্ৰুটমেণ্টবোৰ ঠিক তেনেকৈ হ'ব আৰু খালি তোমালোকে হাইট জুখিব চেষ্ট জুখিব মেডিকেলটো কৰাৰ পিছত তোমালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ঠিক চিম্পল ইয়াত বিশেষ একো দৌৰিব নালাগে ৰানিং কৰিব নালাগে বা লং জাম্প এইবিলাক একো নাই অনলি TPT টেষ্ট হ'ব যিটো 50 মাৰ্কৰ হয় আৰু তাত তোমালোকে জানে কিমান পালে পাছ হয় 33 পাবই লাগিব 33 বা তোমালোকে বেছি পালে ভাল হয় আৰু কিন্তু 50 নম্বৰ যিহেতু ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব গম পাইছে বাৰু অফিচিয়েল নটিফিকেশ্যনসমূহ চেক কৰি চাবা ইতিমধ্যে ভাল খবৰ আহি গ'ল 5 ফেব্ৰুৱাৰী অনুষ্ঠিত কৰা হ'ব 28 জানুৱাৰী এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু বাকী যিমানখিনি আছাম পুলিচ ABBৰ তেওঁলোকৰ কাট অফ লিষ্টৰ কাৰণে ৱেইট কৰি আছে হয়তো খুব সোনকালে কাট অফ লিষ্ট প্ৰকাশ কৰিব আৰু জানাই SLPRB নটিফিকেশ্যন আহিলে ইখনৰ পিছত সিখন পূৰা অহা যোৱা হৈ থাকে লগালগ আহি থাকে গতিকে সোনকালে আছাম পুলিচৰ হয়তো কাট অফ লিষ্ট প্ৰকাশ কৰিব SLPRB ৱেবছাইটত গতিকে ভিডিঅ'টোত ইমানেই আপডেট আছিলে ধন্যবাদ